ঐ ৰচোন কোনে যাওঁ ইমান খৰখেদা কৰি এ নকবি আৰু খেতিয়কৰ যে এককালীন সাহায্যটো আহিছিল তই এপ্লাই কৰিলি কৰিলো মানে মানুহে পইচা পাব আজি লাষ্ট ডেট তই এপ্লাই কৰাই নাই এতিয়ালৈকে নাইও তাকেহে চিন্তাই লাগিছে সেইকাৰণে খৰখেদাকে আজি ওলাইছো হেৰৌ প্ৰেচিডেণ্টৰ মাথা এইকেইদিন গৰম হৈ আছে পাব ইমান দেৰিলৈকে ৰৈ থাকো এনেও মোৰ খুৱাইডলে আগৰ পৰা ভয় এটা আছেই দ্বিতীয় শ্ৰেণীত থাকোঁতে এটা কান্তলীয়া চৰ দিছিলে মনত পৰিলে এতিয়াও ফফাই থাকে তাতে প্ৰেচিডেণ্টৰ চাইজডাল দেখিছ সেইডাল আকৌ মই কেনেকে দেখিম হাতৰ কথা কৈছো তাৰ হাতখন দেখা নাই কিমান ডাঙৰ এটা চৰ খাব লাগিলে ঘূৰি থাকিবি তই যা যা সোনকালে গৈ পেলাই ফৰ্মখন জমা দি থৈ আগে যা সোনকালে যা আজিলৈকে ফৰ্ম এখন ফিল আপ কৰিবলৈ নিশিকিলি এই মূৰ্খ এ লিখি আনিছ গাঁওখনত গাধৰ জাত এসোপা অসমীয়াত লিখা ফৰ্মখনো 12-5 ভুল হে কি কৰিম বুলি ভাবিছ জীৱনত ফৰ্ম এখন ভালকে ফিল আপ কৰিব নোৱাৰ আখৰৰ গতি চা বৰ গতি চা গোটেইখন জাকৈ আঁকি পেলালি এই মই নহলে তহঁতৰ কি হব এইটো কি লিখিছ পিতাৰ নাম মহাত্মা গান্ধী এডাল টপা এডাল সেই গাঁৱৰ মানুহ এটা সহায় কৰিব লাগে নহয় ব্যৱহাৰ বেয়া ইমান বয়স হ'ল এতিয়ালৈকে ব্যৱহাৰ নিশিকিলে চাওঁ গুচক ক'ত আগাদিয়ে কৰি আছে এই এই কি ভাবা লাগিছে আছ চোৰৰ নিচিনা ৰৈ আছ সোমা গৈছো খুৱাইদেউ খুৱাইদেউ ভালে আছে ভাল বেয়া বাদ দে কি হৈছে সেইটো ক খুৱাইদেউ সেই কৃষকৰ যে এককালীন সাহায্যটো আহিছিল তাকে এখন আবেদন পত্ৰখন দিবলৈ আহিছিলো আজি সময় পাইছ হা আজি দেখোন লাষ্ট ডেট এইকেইদিন কি কৰি আছিলি তহঁতৰ একো কাম নাই এই গাঁৱৰ মানুহবিলাক নহয় মানে খুৱাইদেউ খেতিত লাগি থাকোঁতে এইকেইদিন সময় পোৱা নগ'ল খেতিত লাগোতে সময় নোহোৱা হ'ল দে ফৰ্ম দে এইখন একোৱে লিখা নাই এইখনত দেখোন একোৱে লিখা নাই তাকে খুৱাইদেউ হেৰি খুৱাইদেউ আপুনিতো জানেই এই দ্বিতীয় শ্ৰেণীলৈকে পঢ়ি তাৰপিছতে ব্ৰইলাৰ ব্যৱসায়ত লাগিলোঁ পঢ়া শুনা তেহেলে গ'ল এতিয়া এই ফৰ্মখন হেনো খুব টান এতিয়া হেৰি আপুনি যদি দয়া কৰি এখন ফিল আপ কৰি দিয়ে মোক উদ্ধাৰ কৰা হ'ব আৰু খুৱাইদেউ এককালীন সাহায্যটো যদি পাওঁ মোৰ পৰিয়ালটোৰ কাৰণে বৰ সুখ হ'ব এতিয়া আকৌ মই ফিল আপ কৰিব লাগিব খুৱাইদেউ একে আপোনাৰ ভৰি ধৰিছোঁ আৰু খুৱাইদেউ খাবলৈ দে শুবলৈকো লাগে খুৱাইদেউ একদম না নকৰিব খুৱাইদেউ যেন কৰি দিয়ক আৰু ৰ এইখনো এতিয়া আখৰবিলাকো সৰু সৰু চশমাওখনোহে মোৰ বনাবলৈ দিলো এতিয়া মোৰো দিগদাৰী হৈ যায় নহয় ভুল হলে বিপদ হয় এখন বুজিছ নাই তাকে খুৱাইদেউ সেইকাৰণে মই লৈ আহিছোঁ এই জোঁৱাই চাহ পিনাই আহাচোন গৈছো দেউতা হেৰি নহয় এয়া মোৰ জোঁৱাই পুতলাৰ গিৰিয়েক নমস্কাৰ এইখন লোৱাচোন তুমি ডাটাখিনি কৈ যোৱা মই লিখি যাওঁ খুৱাইদেউ হেৰি নহ'লে মই এতিয়া গৈ থাকোঁ নেকি ক'লে যা ডাটাখিনি কোনে দিব হা কোনে দিব ডাটাখিনি ক জোঁৱাই কৈ যোৱাচোন ৰাষ্ট্ৰীয় কৃষক আঁচনিৰ অধীনত এককালীন সাহায্যৰ আবেদন পত্ৰ সেইখিনি নালাগে মেইনখিনি কোৱা নাম চাম আবেদনকাৰীৰ নাম খুৱাইদেউ আপুনি দেখোন জানেই মোক গাঁৱত খাদ্য বুলিয়ে মাতে আগতে ভাত কেইটামান বেছিকৈ খাইছিলোঁ যে আচল নামটো ক হেৰি কমল শইকীয়া হয় কমল শইকীয়া বয়স হেৰি 36 বৈবাহিক স্থিতি কাজিয়া পেচাল লাগে মাজে মাজে বিয়া পাতিলে নে সেইটো ক পাতিলোঁ খুৱাইদেউ লিংগ আছে কি কথা ক'বলৈ আহিছ হয় দেউতা নাজানে নেক্সট আবেদনকাৰীৰ পত্নীৰ নাম হেৰি এই কাকলি শইকীয়া বয়স 32 লিংগ নাই কি কথা ক'বলৈ কোনো কোৱালিটি নাই দেউতা কণ্ট্ৰল মই বুজাই আছো ৰ'ব আপুনি ঠাণ্ডা হওকচোন মই বুজাই আছো খুৱাইদেউ মই কি ভুল কৰিলোঁ আপুনি সোধাটোহে কৈছোঁ খুৱাইদেউ অৰি ইমান ডাঙৰ হ'ল আপুনি লিংগ কি নাজানে পুৰুষ হ'লে পুলিংগ আৰু মহিলা হ'লে স্ত্ৰীলিংগ বুজি পালে পাইছোঁ কি বুজি পালে পুৰুষ হ'লে পুলিংগ মহিলা হ'লে স্ত্ৰীলিংগ পাইছে এতিয়া খুৱাইদেউ তেতিয়াহ'লে মই এতিয়া গৈ থাকোঁ ৰ'ব আৰু এটা আছেই
পৰিয়ালৰ অন্যান্য সদস্য। অশেষ পুৰুষ হ'লে পুলিংগ মহিলা হ'লে স্ত্ৰীলিংগ কেঁচুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয় নকলে নহয় কি বুলি কওঁ এতিয়া এই অঁ কি ভাবা লাগি আছ পৰিয়ালৰ অন্য সদস্য আছে নাই খুৱাইদেউ হেৰি এই কেঁচুৱা মাইনা অকণমান আছে নাম হেৰি এই সুপ্ৰিয় সুপ্ৰিয় শইকীয়া বয়স বয়স ১.৫ বছৰ খুৱাইদেউ লিংগ খুৱাইদেউ আছে কিন্তু সৰু হেই, কথা ক'বলৈ আহিছ অভদ্ৰ ইয়াক উলিয়াই দে চিনি পোৱা নাই দেউতা বহকচোন বহক 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 আপুনি বহক অলপ কথা শুন, ইয়াক। বেটান, দেউতা কণ্ট্ৰল 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 আপোনাৰ প্ৰেছাৰ আছে কণ্ট্ৰল 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 দেউতা কণ্ট্ৰল বাইদেউ মই কৰিলোঁ কি আপুনি সোধাটোহে কৈছিলোঁ অলপ কথা